পইচা লৈছিলে লবণ ডেকাই 600 টকা আৰু অৰুণোদয় পোৱা নাই। নাই, ঘৰো পোৱা নাই, অৰুণোদয়ো নাই, লেট্ৰিনো নাই, আমি একোৱে পোৱা নাই। 600 টকা লোৱাৰ পিছতো আপুনি অৰুণোদয় পোৱা নাই। পইচা লোৱাৰ ভিতৰতো আমি পোৱা নাই। বাইদেউগৰাকী গিয়েকে দিন হাজিৰা কৰি কেতিয়াও আকৌ নিৰ্বাচন কিমানবাৰ আহিছে প্ৰতিনিধিজন ইয়াত আহিছে নে? ৰমাকান্ত দেৱী 10 বছৰ নাই নাই অহা নাই। এবাৰো অহা নাই। নাই পোৱা। এতিয়া বিধায়ক ৰমাকান্ত দেৱী 10 বছৰ কাৰ্যকাল চলাই থকা বছৰত আপুনি যেতিয়া নাই পোৱা, এইবাৰ টিকট পত্ৰ তেওঁ বিচাৰিব নিবিচাৰিব? এইবাৰ ৰাইজে আইসকলে যি কৈছে সেইটোৱে হ'ব। আপুনি কি কয়? মোৰ মনেও সেইটোৱে ক'ব। কোনটো ক'ব? আপুনি কি কি সুবিধা পাইছে, কি কি পোৱা নাই? মই একোৱে সুবিধা পোৱা নাই, ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই, কিবা অৰুণোদয়ো পোৱা নাই। আৰু মানে আমাৰ ওচৰৰ বহুতে পাই গৈছে, চেৰাই ফটো মাৰি গৈছে, আমাৰ মানে মাৰা নাই। দলে টিকট দিলেতো দলে মানুহক ভোট দিবই লাগিব ৰমাকান্ত দেৱী, তেতিয়া কি কৰিব? আমি ভোট নিদিওঁ, নাজানো আৰু কি কাৰণত দিয়া নাজানো। গাঁৱৰ দালালবিলাকে চাগে বাচি বাচি দিছে চাগে, বাচি দিছে চাগে। মই সেইটোৱে ভাবোঁ। আহ্বান জনাইছোঁ যাতে ইলেকশ্যনৰ আগতে যদি আমাৰ অৰুণোদয় আঁচনিটো ধৰাই দিয়ে, তেতিয়া সকলোৱে ভোট দি যেতিয়ালৈ অৰুণোদয় নাপাওঁ তেতিয়ালৈ মোৰ আশা থাকিলে। ৰমাকান্ত দেৱীক আমাক নালাগে, কাৰণ আমাক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে। আজি যিগৰাকী বাইদেউ যিকেইগৰাকী আহিছে 100ৰো অধিক, কিন্তু প্ৰায় গম পোৱাখিনিহে আহিছে, কিছুমানে গম পোৱা নাই, গম নোপোৱাও বা বহুত আছে। কিন্তু এটা কথা যে আমাৰ বোৰ্ড সমিতিৰ সভাপতি শ্ৰীযুত লবণ ডেকা, তেওঁ পইচা দিব লাগে, আৰু পইচা 500কে। এইকেইগৰাকী বাইদেউ থকাটো পইচাও লৈছে, যেতিয়া মানে পইচা যোনে যিমান যাক যিমান দাবী কৰিব পাৰে, আপোনাৰ 500 বা তাইক 1000। কিন্তু এই বাইদেউ কেইগৰাকীয়ে যেতিয়া ক'লে কি আমি নিউজ চেনেলৰ মানুহ মাতিম বুলি ক'লে, তেতিয়াহ'লে এই বাইদেউ কেইগৰাকী বোলে পইচা ঘূৰাই দিলেহি। কিন্তু আমি দিনটো আমাৰ মানুহজনে হাজিৰা কৰিয়ে দিনটোত নাপায় 500 টকা, তেতিয়াহ'লে আমি তেওঁক ক'ৰ পৰা ঘুচ দিম 500 টকা? 500 টকা যোনে দিব পাৰিছে, এতিয়া যিখিনি মানুহে অৰুণোদয় পাইছে, তেওঁলোকেতো কোনো কাৰণত নকয় যে আমি লবণ ডেকা ডাঙৰীয়াক 500 টকা ঘুচ দিছোঁ, কাৰণ তেওঁলোকে পাইছে যেতিয়া মনে মনে আছে। কিন্তু আমি দিব নোৱাৰা কাৰণে আমাৰ অৰুণোদয়ৰ পৰা আজি বঞ্চিত কৰিছে। সেইটো কাৰণে আমি এটা অনুৰোধ কৰিছোঁ যে যদি ৰমাকান্ত দেৱীয়ে এইকেইদিনৰ ভিতৰত আমাৰ অৰুণোদয় আঁচনিটো দিব পাৰে, তেতিয়াহ'লে আমি তেওঁক ভোট দিম। আৰু যদি তেওঁ অৰুণোদয় আঁচনি নিদিয়ে, তেতিয়াহ'লে আমাৰ কোনো ৰাইজে ৰমাকান্ত দেৱীক ভোট নিদিয়ে। কৰিলোঁ চৰকাৰৰ পৰা কিবা এটা পাম বুলি, 10 বছৰলৈ 10 বছৰত কাগজ জেৰেক্স কৰোঁতে কিজানি আমাৰ 10,000 ওপৰত গ'ল। কিন্তু আমি দিন হাজিৰা কৰি পেলাই খোৱা মানুহ, আকৌ সাধাৰণতে মই চব্জি বেছি 150-200 টকা দিনটোৰ ভিতৰত পাওঁ, তেনেকৈ কৰি পেলাই আমি চলি আছোঁ। ল'ৰা এটা সিও থাকে বাহিৰত, সিও মানে চাকৰি নাই, কোম্পানীত কাম কৰে। আমি বাপেকে বেমাৰী, কিডনী ফেইলাৰ মানুহ, তেওঁক মানে ডেইলি মেডিচিন লাগি থাকে। সেই মানুহজনে আজিলৈকে বৃদ্ধ পেঞ্চন নাপালে। তাৰপিছত এনেকৈ কিবাকৈ আমি চলি আছোঁ। অৰুণোদয়টোতো নায়েই, অৰুণোদয়টোৰ কাৰণে কাগজ দিওঁতে ভাগৰি গৈছোঁ। আৰু মানে অৰুণোদয় কাগজ আৰু জমা নিদিওঁ বুলি ভাবিছোঁ। আৰু ৰামাদেৱীকো মানে ইলেকশ্যনৰ পৰা বঞ্চিত কৰিম বুলিয়ে ভাবিছোঁ। যদি 2-3 দিনৰ ভিতৰত আমাক অৰুণোদয় আঁচনিটো ধৰি দিয়ে, বা আমি যিখিনি আমি লেট্ৰিন পোৱা নাই, আমি চৰকাৰী ঘৰ পোৱা নাই। এবাৰ জিঅ'টেপ কৰিব ঘৰে গৈছিলে, মই ক'লোঁ যে মই আছোঁ দোকানতে বহি, মোৰ ঘৰটোৰ লগতে, মোৰ ফটোখন উঠাই কৈছে নাই বোলে, তোৰ ফটো বোলে উঠাব নোৱাৰিম, তেনেকৈ ক'লে ৱাৰ্ড মেম্বাৰ। নাই, মোক পইচা কথা কোৱা নাই বাৰু, মই মিছাকৈ নকওঁ, মোক পইচা দিবি বুলি কোৱা নাই। খালি ফটোখন আপোনাৰ ফটো উঠাব নোৱাৰিম নহয়, মোক তেনেকৈ ক'লে। যেতিয়া তেনেকৈ ক'লে যেতিয়া মানে মই থাকিলোঁ আৰু মানে হয় চাগে নি কিবা। এতিয়া যি মানুহে 4টা-5টালৈকে ঘৰ পাইছে, চৰকাৰী ঘৰ পাইছে, তেনেস্থলত আমাৰ একো নাই। আৰু অনুদানৰটো আমি চৰকাৰী অনুদান পোৱাটো আমি নিবিচাৰোঁ, কাৰণ আমাক যিহেতুকে ইমান মহিলাক বঞ্চিত কৰিছে। ৰামাদেৱীয়ে টিকেট নোপোৱাটোহে বিচাৰিছোঁ। যদি আমাক এই 2-3 দিনৰ ভিতৰত যদি আমাক গোটেই যিখিনি মহিলাই পোৱা নাই অৰুণোদয়, যদি গোটেইখিনিক দিয়ে তেতিয়াহ'লে পাওক। যদি নিদিয়ে, এই 2-3 দিনৰ ভিতৰত যদি নিদিয়ে, 20 তাৰিখৰ আগত যদি আমাক মানে কোনো কাৰণত যদি আমাৰ অৰুণোদয় যদি এজনীও যদি মহিলা ইয়াৰ পৰা কেঞ্চেল হয়, তেতিয়াও তেওঁ মানে টিকেট পোৱাটো নিবিচাৰোঁ, আৰু আমি ভোটো নিদিওঁ। কাৰণ মই অকলে পালে নহ'ব, সকলোৱে পাব লাগিব। যদি কোনো নাপায়, তাৰ মাজতে কোনোবা আগুৱাই নাপায়, তেতিয়াও আমি নিদিওঁ। ৰেচন কাৰ্ড, ঘৰ নাপাওঁ, অৰুণোদয় নাপাওঁ। তাৰপাছতে আকৌ বুথ কমিটিয়ে অৰুণোদয় কাগজ বিচাৰে, দিওঁ, 3বাৰ দিছোঁ। শশী ডেকা 3বাৰ ভিতৰত নাই পোৱা।
ইমানে আৰু কিয় পোৱা নাই বুলি ভাবিছে? কিয় পোৱা নাই বুলি সুধিলে ক'ব দিছোঁৱে ৰিজেক্ট হ'লে কাগজ জমা দিছে 3বাৰ দিছোঁ শশী ডেকা তাত ৰিজেক্ট হৈ থাকক কথা কয় কিয় নিদিয়ে নাজানো সেইকাৰণে কৈছোঁ এবাৰ আমি যদি অৰুণোদয় এইকেইটা দিনৰ ভিতৰতে নাপাওঁ ৰমাকান্ত দেউৰীক আমি ভোট দিয়া নহ'ব আমাক লাগিব মোক দিলে অকলে নহ'ব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ।